এজনী ছোৱালীৰ ৰূপ থাকিলেই সকলোৰে ওচৰত প্ৰিয় হ'ব নোৱাৰে। ৰূপৰ লগত গুণ থাকিব লাগে, তেতিয়াহে সেইগৰাকী ছোৱালী সকলোৰে প্ৰিয় পাত্ৰ হ'ব পাৰে। ভাল পাওঁ বুলি ক'লেই ভালপোৱা হৈ নাযায়, সেই ভালপোৱাক সময় আৰু গুৰুত্ব দিব পাৰিব লাগিব। এই যে প্ৰথম বহুত কথা পাতে, বহুত সময় দিয়ে, এওঁলোকেই শেষত গৈ বৰ বেয়াকৈ ইগনোৰ কৰিবলৈ আৰম্ভ কৰে। যদি কাৰোবাক মনৰ পৰা ভাল পোৱা তেনেহ'লে তেওঁৰ কাৰণে অপেক্ষা কৰা। ভাগ্যত থাকিলে পাই যাব পাৰা আৰু নাপালে নাছিল বুলি ভাবি ল'বা। প্ৰেম ভালপোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা প্ৰকৃত ভালপোৱা জীৱনত এবাৰহে হয়, যাক আমি কেতিয়াও মুচিব নোৱাৰি। অভিমানৰ মাজত যে ভালপোৱা লুকুৱাই থাকে, তেনেকুৱা মনোভাৱৰ ব্যক্তি পাবলৈও ভাগ্য লাগে। নহ'লেনো আমি তেওঁৰ ওচৰত অভিযোগ কৰিব লগা হয়, যিয়ে আমাৰ অভিমানেই বুজি নাপায়। অভিমানবোৰ এৰি আকৌ এবাৰ যদি ক'লা হয়, হ'ব দিয়া নকৰোঁ আৰু ভুল, মই তোমাক আঁকোৱালি ল'লোঁ হয়, কিন্তু তুমি আঁতৰি গ'লা। মই অভিশাপ নিদিওঁ, কিন্তু যদি ভাবা তুমি মোৰ লগত ঠিকেই কৰিছা, তেনেহ'লে এনেকুৱা বহুত ঠিকে যেন তোমাৰ লগতে হয়। শৰীৰৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল মন, য'ত থকাৰ সকলোৰে যোগ্যতা নাথাকে। জীৱনত সেইজন মানুহক কেতিয়াও হেৰুৱাই নিদিবা, যিয়ে নিজেই খং কৰে আৰু নিজেই তোমাৰ ওচৰত আহি ক্ষমা বিচাৰে। জীৱনত যিমান ভুল কৰা যায়, সিমানেই নতুন শিক্ষা লাভ কৰা যায়। সেয়ে জীৱনত ভুল কৰিব লাগে, ভুল নকৰিলে নতুন শিক্ষা লাভ কৰা নাযায়। মানুহৰ ওচৰত ভাল হোৱাতকৈ বিশ্বাসী হোৱাটো বেছি জৰুৰী, কাৰণ ভাল মানুহতকৈও বিশ্বাসী মানুহজন বহুত মূল্যৱান। পৃথিৱীত কিমান ধুনীয়া ধুনীয়া মুখ আছে, কিন্তু কোনটো মুখ আৰু কোনটো মুখা চিনি পোৱা বহুত কঠিন। দায়িত্ব বস্তুটো বহুত অদ্ভুত, যি মানুহে পালন কৰে, তেওঁ সকলো সময়তে দোষী হয়, আৰু যি মানুহে পালন নকৰে, তেওঁ মাথো দীঘল দীঘল জ্ঞান দি যায়। মানুহে যাক বেছি আপোন ভাবে, এদিন সেই মানুহটোৱে কলিজাত আঘাত দি গুচি যায়। দিনটোৰ আৰম্ভণিত ভাবোঁ, জীৱনত পইচাৰ প্ৰয়োজন সকলোতকৈ বেছি, কিন্তু দিনটোৰ শেষত আহি ভাবোঁ, জীৱনত পইচাতকৈও শান্তিৰ প্ৰয়োজন বহুত বেছি। খং কণ্ট্ৰোল কৰক, কাৰণ মুখৰ পৰা ওলোৱা শব্দবোৰ কেইটামান আখৰ হ'লেও বহুত বেছি ভয়ংকৰ। ভাল বুদ্ধিমান লোকে কেতিয়াও আনৰ লগত হিংসা অহংকাৰ নকৰে, কাৰণ তেওঁলোকে ভালকৈ জানে হিংসা কৰিলে নিজৰ উন্নতি নহয় আৰু অহংকাৰ কৰিলে পতন হয়। যিমানে ভাল লগা তথা ভালপোৱা সম্পৰ্ক নহওক কিয়, প্ৰয়োজন শেষ হোৱাৰ পিছত কোনেও কাৰোৰ ভালে বেয়া খবৰ নাৰাখে। সকলো ঠাইতে অকল কিতাপৰ শিক্ষা নাথাকিলে নহয়, কিছু কিছু ঠাইত মা দেউতাকে তথা পৰিয়ালে দিয়া শিক্ষাৰো বহুত প্ৰয়োজন হয়।